মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন নতুনকৈ ৩৫ লাখ মহিলাই অৰুণোদয় ধন লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে অৰুণোদয় আঁচনিৰ বাবে আপুনি এতিয়াৰ পৰা কাকো খাতিৰো কৰিব নালাগে আপুনি ডিসি অফিসো যাব নালাগে ঘৰত বহিয়ে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আৰু যিসকল মহিলাই অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰে প্ৰতিগৰাকী মহিলাই অৰুণোদয় ধন লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে মাত্ৰ ৬টা কাম কৰক আৰু ৬টা কাম কৰিলে আপুনি লাভ কৰিব অৰুণোদয় ধন জীৱিকা সখী সকলেও এতিয়াৰ পৰা অৰুণোদয়ৰ বাবে আবেদন কৰিব পাৰিব অৰ্থাৎ জীৱিকা সখী অৰুণোদয় আঁচনি ধন লাভ কৰিব ৰাজ্যৰ যিমান পৰিয়াল আছে প্ৰতিটো পৰিয়ালৰ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি ধন কোনো এগৰাকী মহিলা মুঠতে বাদ নপৰে অৰুণোদয় আঁচনিৰ পৰা আৰু অৰুণোদয় পোৱাৰ লগে লগে আপুনি লাভ কৰিব গেছ সিলিন্ডাৰ কম মূল্যতে গতিকে কি কাম কৰিলে আপুনি অৰুণোদয় আঁচনি পাব কি কৰিব লাগিব ক'ত আবেদন কৰিব লাগিব মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে অৱশেষত চিন্তামুক্ত হ'ল হাজাৰ হাজাৰ মহিলা ৰাজ্যৰ চুকে কোণে থকা প্ৰতিগৰাকী মহিলাৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ তালিকাৰ পৰা যদি আপোনাৰ নাম কৰ্তনো হৈছে তেন্তেও আপুনি লাভ কৰিব অৰুণোদয় ধন অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো এগৰাকী মহিলা নাথাকিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছে যে চিন্তামুক্ত হ'ল হাজাৰ হাজাৰ মহিলা নাম যদি কাটাও গৈছিল অৰুণোদয়ৰ পৰা তেন্তে আপুনি আকৌ লাভ কৰিব অৰুণোদয় ধন ঘৰত বহিয়ে আবেদন কৰিলে লাভ কৰিব অৰুণোদয় ধন ইয়াৰ বাবে পূৰণ কৰিব লাগিব আপুনি পত্ৰ আপুনি আৰু কলেকো যাব নালাগে আপুনি কেৱল ঘৰত থাকক ঘৰত বহি অৰুণোদয় লাভ কৰিব পত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব লাগিব ASLRM লৈ ঘৰত বহিয়ে কিন্তু আপুনি সকলো সুবিধা লাভ কৰিব আপুনি ডিসি অফিচলৈ যাব নালাগে ডিসি অফিচলৈ নোযোৱাকৈ লাভ কৰিব অৰুণোদয় ধন এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যৰ প্ৰতিগৰাকী মহিলালৈ ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীও লাভ কৰিব অৰুণোদয় আঁচনি ইয়াৰ বাবে যাব নালাগে ডিসি অফিচলৈ জীৱিকা সখীও লাভ কৰিব যাৰ নাম কাটা গৈছিল অৰুণোদয় আঁচনিৰ পৰা তেওঁলোকেও লাভ কৰিব অৰুণোদয় ধন পোনপটীয়াকৈ লাভ কৰিব এই আঁচনিৰ সুবিধা কাকো আপুনি ক'বও নালাগে যে অৰুণোদয়ৰ বাবে আবেদন কৰিম কেনেকৈ ক'ত ফৰ্ম পাম আপুনি ঘৰত বহি নিজেই কৰিব পাৰিব আবেদন 1250 টকা প্ৰতিগৰাকী মহিলাই পাই থাকিব গেছ কিনিলে আৰু 250 টকা লাভ কৰিব যদি আপুনি গেছ কিনিবলৈ যায় গেছ যদি নিকিনে 1250 টকা গেছ কিনিলে আৰু 250 টকা পুনৰ আপোনাক দিব গতিকে ইয়াৰ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ চুকে কোণে গাঁৱে ভূঞে থকা প্ৰতিগৰাকী মহিলাই এতিয়াৰ পৰা অৰুণোদয় ধন লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এয়া বৃহৎ প্ৰতিশ্ৰুতি কোনো মহিলা বাদ নপৰিব প্ৰতিগৰাকী মহিলাই অৰুণোদয় ধন লাভ কৰিব যদি অৰুণোদয়ৰ পৰা আপোনাৰ নাম কাটাও গৈছিল তেন্তে আপুনি চিন্তা কৰিব নালাগে ঘৰত বহি আপুনি অৰুণোদয় ধন লাভ কৰিব ইয়াৰ বাবে আপুনি ডিসি অফিচলৈ যাব নালাগে কাকো আপুনি ক'বও নালাগে যে অৰুণোদয়ৰ বাবে কেনেকৈ আবেদন কৰোঁ ক'ত আবেদন কৰোঁ কি কৰিম আপুনি বেলেগৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নাই ঘৰত বহিয়ে লাভ কৰিব আপুনি প্ৰতি মাহে 1250 টকা আৰু যদি আপুনি গেছ কিনিবলৈ যায় সিলিন্ডাৰ কিনিবলৈ যায় তেন্তে আপুনি 250 টকা আকৌ লাভ কৰিব গতিকে 1500 টকাকৈ লাভ কৰিব অৱশেষত চিন্তামুক্ত হৈছে এতিয়া হাজাৰ হাজাৰ মহিলা চুকে কোণে গাঁৱে ভূঞে য'তে থাকিলেও আপুনি অৰুণোদয় ধন লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে অৰুণোদয় নোপোৱাকৈ মুঠতে এতিয়াৰ পৰা এগৰাকী মহিলাও নাথাকিব প্ৰতিগৰাকী মহিলাই অৰুণোদয় ধন লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ প্ৰতিশ্ৰুতি দিছে আৰু অৰুণোদয় ধন পাবলৈ আপুনি কাৰোৰ ওচৰলৈ যাব নালাগে কাকো আপুনি ক'ব নালাগে কাকো আপুনি ধনো দিব নালাগে অৰুণোদয় ফৰ্মখন ল'বৰ বাবে নিজেই পাৰিব নিজে ঘৰত বহি ASLRM লৈ আপুনি প্ৰেৰণ কৰিব লাগিব অৰুণোদয় ফৰ্মখন আপুনিও লাভ কৰিব ধন গতিকে ৰাজ্যৰ বহু মহিলা আছে বহু মহিলাৰ নাম কাটা গৈছিল তেওঁলোকে চিন্তা কৰি আছিল যে নাম কাটা গৈছিল কি কৰিম জীৱিকা সখীসকলেও যেহেতু অৰুণোদয় ধন লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে জীৱিকা সখীও বাদ নপৰিব মুঠতে সকলোৱে ধন পাব সকলোৱে অৰুণোদয় ধন পাব কোনো এগৰাকী মহিলা বাদ নপৰে আৰু অৰুণোদয় আঁচনিৰ পৰা আপুনি চিন্তা কৰিব নালাগে যে নাম কাটা গ'ল এতিয়া কি কৰিম নাম কাটা যোৱা মহিলাই লাভ কৰিব অৰুণোদয় ধন যদি আগতে আপুনি পাই আছিল অৰুণোদয় ধন মাজতে আপোনাৰ নামটো কাটা গ'ল তেন্তে আপুনি পুনৰ অৰুণোদয়ৰ বাবে আবেদন কৰিব পাৰিব আবেদন কৰিলে অৰুণোদয় ধন লাভ কৰিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে ঘৰত বহি আপুনি অৰুণোদয়ৰ বাবে আবেদন কৰক ডিসি অফিচলৈ আপুনি যোৱাৰ কোনো প্ৰয়োজন নাই আপুনি যদি জীৱিকা সখী তেন্তেও আপুনি অৰুণোদয় ধন লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এয়া মোৰ বৃহৎ প্ৰতিশ্ৰুতি ৰাজ্যৰ চুকে কোণে গাঁৱে ভূঞে থকা প্ৰতিগৰাকী মহিলাই অৰুণোদয় ধন লাভ কৰিবই লাগিব আৰু যদি অৰুণোদয় আঁচনি পোৱাৰ পিছত আপুনি সিলিন্ডাৰ কিনিবলৈ যায় গেছৰ সিলিন্ডাৰ ক্ৰয় কৰিলে আপুনি পুনৰ 250 টকা লাভ কৰিব এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছে গতিকে অৰুণোদয় আঁচনি
হিতাধিকাৰীয়ে চিলিণ্ডাৰ কিনিলে পুনৰ 250 টকা পাব গতিকে এয়া প্ৰতিগৰাকী মহিলাৰ বাবে ডাঙৰ খবৰ প্ৰতিগৰাকী মহিলাৰ বাবে ভাল খবৰ বুলি ক'ব লাগিব এগৰাকী মহিলা আৰু বাদ নপৰে অৰুণোদয় আঁচনিৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছে যিসকলৰ নাম কাটাও গৈছিল অৰুণোদয় আঁচনিৰ পৰা তেওঁলোকে পুনৰ আবেদন কৰিব পাৰিব অৰুণোদয় আঁচনিৰ বাবে বা যিসকল মহিলাই অৰুণোদয় পাই আছে তেওঁলোকৰ বাবেও ভাল খবৰ তেওঁলোকে 250 টকা পুনৰ লাভ কৰিব গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে গেছ চিলিণ্ডাৰ যদি আপুনি কিনিবলৈ যায় 250 টকা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো আমাৰ কুন্তলমণি শৰ্মা বৰদলৈক মই দায়িত্ব দিছো যে যিমান জীৱিকা সখী বাইদেৱে এতিয়ালৈকে কোৱাই নাই মই যিমান জীৱিকা সখী বাইদেৱে অৰুণোদয় পোৱা নাই আমি ডাইৰেক্টলি আপোনালোকক অৰুণোদয় দি দিম হ'ব এতিয়া 1250 টকা তেতিয়া মাহত পাই থাকিব আৰু গ্যাস কিনিলে আৰু 250 টকা পাব আজি আহি মনটো ভাল লাগিলে না ইয়াত আহি কিবা এটা লাভ হৈছে না নাই যি কেইগৰাকীয়ে চাহ খাব পৰা নাছিল তেওঁলোকৰো মনত শান্তি হৈছে না নাই এতিয়া হৈছে তাৰ মানে আজি আপোনালোকে মহিলা উদ্যমিতাৰ 15,000 পাবই স্কুটি পালেই আৰু যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ত নাম আমি দি দিম আৰু যিসকল বাইদেউ আজি মিটিঙত অহা নাই তেওঁলোকেও পাব তাৰ মানে বহুত কেইগৰাকী বাইদেউ আজি ইয়াত অহা নাই আগতে স্কুটি পালে তেওঁলোককো আমি দিয়াৰ ব্যৱস্থা কৰিম 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব এছআৰএলএমত ডিসি তাত নগলে হ'ব আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট দি ভৰাই দিম কাকো আপোনালোকে ক'ব নালাগে মই আজিয়ে আমাৰ কুন্তলমণি শৰ্মা বৰদলৈক মই দায়িত্ব দিছো যে যিমান জীৱিকা সখী বাইদেৱে এতিয়ালৈকে কোৱাই নাই মই যিমান জীৱিকা সখী বাইদেৱে অৰুণোদয় পোৱা নাই আমি ডাইৰেক্টলি আপোনালোকক অৰুণোদয় দি দিম হ'ব এতিয়া 1250 টকা তেতিয়া মাহত পাই থাকিব আৰু গ্যাস কিনিলে আৰু 250 টকা পাব আজি আহি মনটো ভাল লাগিলে না ইয়াত আহি কিবা এটা লাভ হৈছে না নাই যি কেইগৰাকীয়ে চাহ খাব পৰা নাছিল তেওঁলোকৰো মনত শান্তি হৈছে না নাই এতিয়া হৈছে তাৰ মানে আজি আপোনালোকে মহিলা উদ্যমিতাৰ 15,000 পাবই স্কুটি পালেই আৰু যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ত নাম আমি দি দিম আৰু যিসকল বাইদেউ আজি মিটিঙত অহা নাই তেওঁলোকেও পাব তাৰ মানে বহুত কেইগৰাকী বাইদেউ আজি ইয়াত অহা নাই আগতে স্কুটি পালে তেওঁলোককো আমি দিয়াৰ ব্যৱস্থা কৰিম 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব এছআৰএলএমত ডিসি তাত নগলে হ'ব আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট দি ভৰাই দিম কাকো আপোনালোকে ক'ব নালাগে মই আজিয়ে আমাৰ কুন্তলমণি শৰ্মা বৰদলৈক মই দায়িত্ব দিছো যে যিমান জীৱিকা সখী বাইদেৱে এতিয়ালৈকে কোৱাই নাই মই যিমান জীৱিকা সখী বাইদেৱে অৰুণোদয় পোৱা নাই আমি ডাইৰেক্টলি আপোনালোকক অৰুণোদয় দি দিম হ'ব এতিয়া 1250 টকা তেতিয়া মাহত পাই থাকিব আৰু গ্যাস কিনিলে আৰু 250 টকা পাব
আজি আহি মনটো ভাল লাগিলে নাই? ইয়াত আহি কিবা এটা লাভ হৈছে নে নাই? যিকেইগৰাকীয়ে চাহ খাব পৰা নাছিল তেওঁলোকৰো মনত শান্তি হৈছে নে নাই? এতিয়া হৈছে। তাৰ মানে আজি আপোনালোকে মহিলা উদ্যমিতাৰ 15,000 পাবই, স্কুটি পালেই, আৰু যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ত নাম আমি দি দিম। আৰু যিসকল বাইদেউ আজি মিটিঙত অহা নাই তেওঁলোকেও পাব। তাৰমানে বহুত কেইগৰাকী বাইদেউ আজি ইয়াত অহা নাই, আগতে স্কুটি পালে, তেওঁলোককো আমি দিয়াৰ ব্যৱস্থা কৰিম। 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব। আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব ASRLM-ত। ডিচি তাত নগলে হ'ব, আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট দি ভৰাই দিম, কাকো আপোনালোকে ক'ব নালাগে। মই আজিয়ে আমাৰ কুন্তলমণি শৰ্মা বৰদলৈক মই দায়িত্ব দিছো যে যিমান জীৱিকা সখী বাইদেৱে, এতিয়ালৈকে কোৱাই নাই মই, যিমান জীৱিকা সখী বাইদেৱে অৰুণোদয় পোৱা নাই আমি ডাইৰেক্টলি আপোনালোকক অৰুণোদয় দি দিম। হ'ব? এতিয়া 1250 টকা তেতিয়া মাহত পাই থাকিব, আৰু গেছ কিনিলে আৰু 250 টকা পাব। আজি আহি মনটো ভাল লাগিলে নাই? ইয়াত আহি কিবা এটা লাভ হৈছে নে নাই? যিকেইগৰাকীয়ে চাহ খাব পৰা নাছিল তেওঁলোকৰো মনত শান্তি হৈছে নে নাই? এতিয়া হৈছে। তাৰ মানে আজি আপোনালোকে মহিলা উদ্যমিতাৰ 15,000 পাবই, স্কুটি পালেই, আৰু যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ত নাম আমি দি দিম। আৰু যিসকল বাইদেউ আজি মিটিঙত অহা নাই তেওঁলোকেও পাব। তাৰমানে বহুত কেইগৰাকী বাইদেউ আজি ইয়াত অহা নাই, আগতে স্কুটি পালে, তেওঁলোককো আমি দিয়াৰ ব্যৱস্থা কৰিম। 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব। আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব ASRLM-ত। ডিচি তাত নগলে হ'ব, আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট দি ভৰাই দিম, কাকো আপোনালোকে